মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে এই ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত ষষ্ঠ শ্ৰেণীৰ গণিত পাৰ্ট 2 সংখ্যাৰ বিভিন্ন প্ৰকাৰ বিভাজ্যতাৰ নিয়ম সম্পৰ্কে আলোচনা কৰিম। আহাচোন নিয়মসমূহ চাওঁ। প্ৰথমতে আমি 2ৰ বিভাজ্যতাৰ নিয়ম শিকিম। বিভাজ্যতাৰ নিয়ম মানে এটা সংখ্যা 2ৰে বিভাজ্য হয় নে নহয় সেইটো আমি সংখ্যাটো চাইয়ে ক'ব পাৰিম যদি তোমালোকে এই নিয়মটো মনত ৰাখিব পাৰা। তা আহাচোন নিয়মত কি আছে চাওঁ। যিবোৰ সংখ্যাৰ এককৰ স্থানত 0, 2, 4, 6, 8ৰ যিকোনো এটা অংক থাকে সেইবোৰ সংখ্যা 2ৰে বিভাজ্য। তোমালোকে ইতিমধ্যে শিকি আহিছা সংখ্যাবোৰ অংকৰে গঠিত হয়। অংক আছে মুঠ 10টা 0ৰ পৰা 9লৈকে। এতিয়া যিবোৰ সংখ্যাৰ এককৰ স্থান মানে একেবাৰে সোঁফালৰ স্থানত 0 থাকে, 2 থাকে, 4 থাকে, 6 থাকে বা 8 থাকে, এইবিলাকৰ এটাহে থাকে, সেইবিলাক সংখ্যা কি হ'ব 2ৰে বিভাজ্য। যেনেকৈ 98 ই 2ৰে বিভাজ্য হ'ব কাৰণ ইয়াৰ একৰ ঘৰত কি আছে 8। মাত্ৰ এককৰ ঘৰটো চালেই হ'ল, বাকী ঘৰ চাব নালাগে। 452 ই 2ৰে বিভাজ্য হ'ব কাৰণ এককৰ ঘৰত 2 আছে। 9754 ই 2ৰে বিভাজ্য হ'ব কাৰণ ইয়াৰ এককৰ ঘৰত কি আছে 4। এনেকৈ তোমালোকে এই নিয়মটো মনত ৰাখিলে সংখ্যাটো যিমানেই ডাঙৰ নহওক কিয় 2ৰে বিভাজ্য হয় নে নহয় ক'ব পাৰিবা। এবাৰ আমি 3ৰ বিভাজ্যতাৰ নিয়ম চাওঁ। 3ৰ বিভাজ্যতাৰ নিয়মত কি আছে চাওঁ। যিবোৰ সংখ্যাৰ অংককেইটাৰ যোগফল 3ৰে হৰণ যায় সেইবোৰ সংখ্যা 3ৰে বিভাজ্য হয়। তোমালোকে সংখ্যাবোৰ অংকৰে গঠিত হয় বুলি শিকিছা। এটা সংখ্যাত কেতিয়াবা এটা অংক থাকিব পাৰে, কেতিয়াবা 2টা 3টা এনেকৈ বিভিন্ন সংখ্যক অংক থাকিব পাৰে। এতিয়া যিবোৰ অংক থাকে সেই অংকবোৰ যোগ কৰিলে যিটো যোগফল পোৱা যায়, যোগফলটোক যদি 3ৰে হৰণ যায় তেনেহ'লে গোটেই সংখ্যাটোৱে 3ৰে হৰণ যাব। যেনেকৈ 42, ইয়াত 2টা অংক আছে 4 আৰু 2, 2টা যোগ কৰিলে 6 হয়। 6ক 3ৰে হৰণ যায় গতিকে 42 3ৰে হৰণ যায়। একেদৰে 744ৰ অংককেইটা যোগ কৰিলে পাওঁ 15, 15ক 3ৰে হৰণ যায় গতিকে 744 3ৰে বিভাজ্য। 9063 ইয়াৰ অংককেইটা যোগ কৰিলে 18 পোৱা যায়। 18ক 3ৰে হৰণ যায় গতিকে 9063 3ৰে বিভাজ্য হয়। এবাৰ আমি 4ৰ বিভাজ্যতাৰ নিয়ম শিকোঁ। 4ৰ বিভাজ্যতাৰ নিয়মটো হ'ল এইবিলাকত কি আছে সংখ্যা থাকিব যে যিবোৰ সংখ্যাৰ একক আৰু দশকৰ স্থানৰ অংক দুটা 0 নাইবা একক আৰু দশকৰ স্থানৰ অংক দুটাৰে গঠিত সংখ্যা 4ৰে হৰণ যায় সেইবোৰ সংখ্যা 4ৰে বিভাজ্য হয়। তাৰ মানে 4ৰ বিভাজ্যতাৰ নিয়মটো হৈছে কি কোনো এটা সংখ্যাৰ শেষৰ 2টা অংক অৰ্থাৎ একক আৰু দশকৰ অংক দুটা যদি 0 হয় তেনেহ'লে সংখ্যাটো 4ৰে বিভাজ্য হ'ব। যদি এই নিয়ম নাখাটে তেনেহ'লে আমি চাব লাগিব একক আৰু দশকৰ অংক দুটা ল'লে যিটো সংখ্যা হয় সেইটো সংখ্যা যদি 4ৰে বিভাজ্য হয় গোটেই সংখ্যাটোৱে 4ৰে বিভাজ্য হ'ব। যেনেকৈ 19007ত একক আৰু দশক এই দুটা 0 গতিকে এই সংখ্যাটো 4ৰে বিভাজ্য হ'ব। তেনেদৰে 4952 ইয়াত একক দশকত 0 নাই কিন্তু এককৰ অংক 2 আৰু দশকৰ অংক 5 এই দুটা লগ লাগি কি হয় 52 হয়। 52ক কি হয় 4ৰে হৰণ যায় কাৰণ 4 5ত একবাৰ যায়, 1 বাকী থাকে, 1 আৰু 2 12, 12ত 3বাৰ যায়, তাৰ মানে 52ক 4ৰে হৰণ যায় গতিকে এই গোটেই সংখ্যাটো 4ৰে বিভাজ্য হ'ব। একেদৰে 9724 ইয়াৰো আমি 4ৰে বিভাজ্য হয়নে নহয় একক আৰু দশকৰ অংক দি গঠিত সংখ্যা চাব লাগিব। একক আৰু দশকৰ অংক দুটা মিলি হয় 24, 24ক 4 দিয়ে হৰণ যায় গতিকে এই সংখ্যাটো 4ৰে বিভাজ্য হ'ব। এবাৰ আমি 5ৰ বিভাজ্যতাৰ নিয়ম চাওঁ। 5ৰ বিভাজ্যতাৰ নিয়মটো অতি সহজ। যিবোৰ সংখ্যাৰ এককৰ স্থানৰ অংক 0 নাইবা 5 সেইবোৰ সংখ্যা 5ৰে বিভাজ্য হয়। তাৰ মানে 5ৰ বিভাজ্যতাৰ নিয়মৰ বেলিকা মাত্ৰ এককৰ স্থানটো চাব লাগিব। যদি এককৰ স্থানত 0 থাকে তেনেহ'লে 5ৰে বিভাজ্য হ'ব। যদি 0 নাথাকে 5 থাকে তেতিয়াও সংখ্যাটো 5ৰে বিভাজ্য হ'ব। কিন্তু 0 আৰু 5ৰ বাদে অন্য অংক থাকিলে এককৰ ঘৰত তেনেহ'লে সেই সংখ্যাটো 5ৰে বিভাজ্য নহ'ব। ইয়াত 19087 ইয়াৰ এককৰ ঘৰত 0 আছে গতিকে ই 5ৰে বিভাজ্য। 4965 ইয়াৰ এককৰ ঘৰত 5 আছে গতিকে ই 5ৰে বিভাজ্য। 9555 ইয়াৰ এককৰ ঘৰত 5 আছে গতিকে সংখ্যাটো 5ৰে বিভাজ্য। এবাৰ আমি 6ৰ বিভাজ্যতাৰ নিয়ম চাওঁ।
তো 6ৰ বিভাজ্যতাৰ নিয়মত কি চাব লাগিব তোমালোকে ইতিমধ্যে 2ৰ বিভাজ্যতাৰ নিয়ম আৰু 3ৰ বিভাজ্যতাৰ নিয়ম শিকিছা যিবোৰ সংখ্যা 2 আৰু 3 উভয়ৰে বিভাজ্য সেইবোৰ সংখ্যা 6ৰে বিভাজ্য হয় তার মানে এটা সংখ্যা যদি 2ৰেও বিভাজ্য হয় আৰু 3ৰেও বিভাজ্য হয় দুটাৰে বিভাজ্য হয় 3 আৰু 2 তেনেহলে সেই সংখ্যাটো 6ৰে বিভাজ্য হ'ব অকল 2ৰে বিভাজ্য কিন্তু 3ৰে নহয় তেনেহলে 6ৰে বিভাজ্য নহয় বা 3ৰে বিভাজ্য 2ৰে বিভাজ্য নহয় তেনে ক্ষেত্ৰতো 6ৰে বিভাজ্য নহয় 6ৰে বিভাজ্য হ'ব লাগিলে সংখ্যাটো 2 আৰু 3 উভয়ৰে বিভাজ্য হ'ব যেনেকৈ 39788 ই 2ৰে বিভাজ্য হয় কাৰণ একৰ ঘৰত শূন্য আছে আকৌ অংককেইটা যোগ কৰিলে পাওঁ 3 9 12 12 আৰু 7 19 19 8 27 আৰু 0 27 27ক 3 দিয়ে হৰণ যায় গতিকে এই সংখ্যাটো 3 দিয়ে হৰণ যায় অৰ্থাৎ ই 2ৰে আৰু 3ৰে দুটাৰেই হৰণ যায় সেয়ে 6ৰে বিভাজ্য হয় একেদৰে এইটুকু যদি চাওঁ 2ৰে বিভাজ্য হয় আকৌ 3 আৰু 9 12 12 18 18 24 24ক 3 যায় তাৰ মানে এই সংখ্যাটো 2ৰেও বিভাজ্য হয় 3ৰেও বিভাজ্য হয় গতিকে 6ৰে বিভাজ্য হ'ব একেদৰে এই 2ৰে বিভাজ্য আৰু 3ৰে বিভাজ্য গতিকে 6ৰে বিভাজ্য হ'ব এবাৰ আমি 7ৰ বিভাজ্যতাৰ নিয়মটো চাওঁ 7ৰ বিভাজ্যতাৰ নিয়ম 7ৰ বিভাজ্যতাৰ নিয়মত কি আছে যিবোৰ সংখ্যাৰ এককৰ স্থানৰ অংকটোৰ দুগুণ সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰি পোৱা ফলটো 7ৰ গুণিতক হয় নাইবা শূন্য হয় সেইবোৰ সংখ্যা 7ৰে বিভাজ্য তাৰ মানে এই যে সংখ্যাটো 686 ইয়াৰ এককত কি আছে 6 6ক দুগুণ কৰিলে আমি কিমান পাওঁ 12 এতে 12 আমি 6ক বাদ দিলে কিমান পাওঁ 68 68ৰ পৰা বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে কিমান হয় 56 56ক যদি হাতেদি হৰণ যায় গোটেই সংখ্যাটোকে 56 হাতেদি হৰণ যাব এটা 56ক হাতেদি যায় 8 বাৰ গতিকে 686 সংখ্যাটো কি হ'ব হাতেৰে বিভাজ্য হ'ব ঠিক একেদৰে যদি আমি কি চাওঁ 455 ইয়াৰ এককত 5 আছে 5ক 2 গুণ কৰিলে 10 39ৰ পৰা 10 বিয়োগ কৰিলে 35 থাকে 35ক হাতেদি হৰণ যায় গতিকে গোটেই সংখ্যাটোকে হাতেদি হৰণ যাব একেদৰে 105 ইয়াৰ এককত 10 আছে 10 যদি বাকি থকা 10ৰ পৰা বিয়োগ কৰি শূন্য হয় শূন্যক হাতেদি হৰণ যায় গতিকে এই সম্পূৰ্ণ সংখ্যাটোৱে হাতেৰে হৰণ যাব এবাৰ আমি 8ৰ বিভাজ্যতাৰ নিয়মটো চাওঁ 8ৰ বিভাজ্যতাৰ নিয়মত কি আছে এইটোৰ নিয়ম প্ৰায় 4ৰ বিভাজ্যতাৰ নিয়মৰ দৰে চাওঁ আহা যিবোৰ সংখ্যাৰ একক দশক আৰু শতকৰ স্থানৰ অংক তিনিটা শূন্য নাইবা একক দশক আৰু শতকৰ স্থানৰ অংক তিনিটাৰে গঠিত সংখ্যা 8ৰে হৰণ যায় সেইবোৰ সংখ্যা 8ৰে বিভাজ্য হয় তাৰ মানে এটা সংখ্যাৰ যদি একক দশক আৰু শতকৰ স্থানত শূন্য থাকে তেনেহলে সংখ্যাটো 8ৰে বিভাজ্য হ'ব এতিয়া সকলো সংখ্যাত 8ৰে বিভাজ্য সকলো সংখ্যাত একক দশক শতকত শূন্য নাথাকিব পাৰে তেনে ক্ষেত্ৰত আমি চাব লাগিব একক দশক আৰু শতক এই তিনিটা অংকৰে যিটো সংখ্যা গঠিত হ'ব সেই সংখ্যাটো যদি 8ৰে হৰণ যায় গোটেই সংখ্যাটো 8ৰে বিভাজ্য হ'ব যেনেকৈ 1,97,000 ইয়াৰ একক দশক শতক এই তিনিটা স্থানত শূন্য আছে গতিকে 8ৰে বিভাজ্য হ'ব ঠিক তেনেদৰে 4,952 ইয়াৰ একক দশকত শূন্য নাই তেনেহলে আমি পিছৰ অংশ ঘটাব লাগিব ইয়াৰ একক দশক আৰু শতক এই তিনিটা অংকৰে গঠিত সংখ্যা হ'ল 952 যদি আমি কি কৰোঁ 8 দিয়ে হৰণ যাওঁ 8 9 একবাৰ যায় বাকি থাকে 1 আছে 15 15 যায় একবাৰ বাকি থাকিল 7 7 দিয়ে 72 72 8 9 বাৰ যায় তাৰ মানে 952 কি হয় 8ৰে বিভাজ্য হয় গতিকে গোটেই সংখ্যা অৰ্থাৎ 4,952 সংখ্যাটোৱে 8ৰে বিভাজ্য হয় ঠিক তেনেদৰে 9,720ৰ ক্ষেত্ৰতো একক দশক আৰু শতকৰ অংক তিনিটা লৈ সংখ্যা হয় 720 এই 720 কি হয় 8ৰে বিভাজ্য হয় গতিকে এই গোটেই সংখ্যা 9,720 কি হ'ব 8ৰে বিভাজ্য হ'ব এবাৰ আমি 9ৰ বিভাজ্যতাৰ নিয়ম চাওঁ 9ৰ বিভাজ্যতাৰ নিয়ম ই প্ৰায় 3ৰ দৰে একে চাওঁ আহা যিবোৰ সংখ্যাৰ অংককেইটাৰ যোগফল 9ৰে হৰণ যায় সেইবোৰ সংখ্যা 9ৰে বিভাজ্য হয় তাৰ মানে সংখ্যা এটা কি হয় অংকৰে গঠিত হয় এতিয়া এটা সংখ্যাত থকা অংকবোৰৰ যোগফল যদি 9ৰে হৰণ যায় তেনেহলে গোটেই সংখ্যাটোৱে কি হ'ব 9ৰে বিভাজ্য যেনেকৈ 423 ইয়াৰ অংককেইটাৰ যোগফল 9 9ক 9ৰে হৰণ যায় গতিকে 423 9ৰে বিভাজ্য হয় আকৌ 747ৰ অংককেইটাৰ যোগফল 18 18ক 9ৰে হৰণ যায় গতিকে 747 9ৰে বিভাজ্য আকৌ 90,657ৰ অংককেইটাৰ যোগফল 27 27ক 9ৰে হৰণ যায় গতিকে সম্পূৰ্ণ সংখ্যাটো 9ৰে বিভাজ্য এবাৰ আমি হৰ বিভাজ্যতাৰ নিয়ম চাওঁ
দহৰ বিভাজ্যতাৰ নিয়মটো অতি সহজ। দহৰ বিভাজ্যতাৰ নিয়মৰ বেলেগে আমি কি কৰিব লাগে, মাত্ৰ এককৰ স্থানটো চাব লাগে। যিবোৰ সংখ্যাৰ এককৰ স্থানৰ অংক শূন্য সেইবোৰ সংখ্যা দহেৰে বিভাজ্য হয়। তাৰমানে এককৰ পদ যদি শূন্য থাকে দহেৰে বিভাজ্য হ'ব। শূন্যৰ বাদে অন্য কোনো সংখ্যা থাকিলে দহেৰে বিভাজ্য নহয়। যেনেকৈ 19,087 ইয়াৰ এককৰ পদ শূন্য আছে, দহেৰে বিভাজ্য। ঠিক তেনেদৰে 4,96,500 ইয়াৰ এককৰ পদ কি আছে, শূন্য আছে, গতিকে কি হ'ব, শূন্যৰে বিভাজ্য। ঠিক একেদৰে বাকী যিটো সংখ্যা আমি লিখিছোঁ এই সংখ্যাটো কি হয়, দহেৰে বিভাজ্য, কাৰণ এককৰ পদ কি আছে, শূন্য। এইবাৰ আমি 11ৰ বিভাজ্যতাৰ নিয়মখিনি চাওঁ। 11ৰ বিভাজ্যতাৰ নিয়মৰ ক্ষেত্ৰত আমি সংখ্যাত যে অংক থাকে অংকবিলাকৰ স্থানৰ যুগ্ম স্থান আৰু অযুগ্ম স্থান এই ধাৰণাটো থাকিব লাগিব। যিটো একক এইটো হ'ল অযুগ্ম স্থান, তাৰপিছত বাওঁফালে এটা বাদ দিলে অযুগ্ম স্থান, তাৰপিছত এটা বাদ দিলে অযুগ্ম স্থান, আৰু দহকৰ অংকটো যুগ্ম স্থান, তাৰপিছত এটা অংক বাদ দিলে যুগ্ম স্থান। গতিকে নিয়মটো চাওঁ। প্ৰথমতে আহা যে যিবোৰ সংখ্যাৰ অযুগ্ম স্থানৰ অংককেইটাৰ যোগফল আৰু যুগ্ম স্থানৰ অংককেইটাৰ যোগফলৰ পাৰ্থক্য মানে বিয়োগফল 11ৰে হৰণ যায়, সেইবোৰ সংখ্যা 11ৰে বিভাজ্য হয়। তাৰমানে 11ৰে বিভাজ্য হ'ব লাগিলে আমি সংখ্যাটোৰ অযুগ্ম স্থানৰ অংককেইটা প্ৰথমতে যোগ কৰিব লাগিব। সেই যোগফলৰ পৰা যুগ্ম স্থানৰ অংককেইটাৰ যোগফল বিয়োগ কৰিব লাগিব। যেনেকৈ আমি যদি 6,23,920 লওঁ, এই সংখ্যাটোৰ বেলেগে যুগ্ম স্থানত কি কি আছে, 0, 9 আৰু 2। যে 0, 9 আৰু 2 যোগ কৰিলে 11 হয়। আকৌ যুগ্ম স্থানত কি কি আছে, 2, 3 আৰু 6। 2, 3 আৰু 6 যোগ কৰিলে 11। অৰ্থাৎ 11ৰ পৰা 11 বিয়োগ কৰিলে 0 পাওঁ। 0ক 11ৰে হৰণ যায়, গতিকে 6,23,920 11ৰে বিভাজ্য হয়। তাৰপিছত আমি এটা সৰু সংখ্যা লৈছোঁ 737। ইয়াৰ অযুগ্ম স্থানত কি আছে, 7 আৰু 7, এই দুটা যোগ কৰিছোঁ। বিয়োগ যুগ্ম স্থানত অকল 3 আছে। 7 আৰু 7 যোগ কৰিলে 14 পাওঁ। 14ৰ পৰা 3 বিয়োগ কৰিলে 11 থাকে, 11ক 11ৰে হৰণ যায়, গতিকে 737 11ৰে বিভাজ্য। তাৰপিছত আহিল 90,827। ইয়াৰ অযুগ্ম স্থানত কি কি আছে, একক স্থানত 10, এইটো অযুগ্ম, তাৰপিছত 2 বাদ দিলে 8, কাৰণ এটা স্থান বাদ দিলে অযুগ্ম স্থান, আৰু এটা স্থান বাদ দিলে অযুগ্ম স্থান। তাৰমানে 7, 8 আৰু 9 তিনিটা যোগ কৰিছোঁ। তাৰ পৰা যুগ্ম স্থানত কি কি আছে, 2 আৰু 0, সেই দুটাৰ যোগফল আমি বিয়োগ কৰিছোঁ। অযুগ্ম স্থানৰ অংকটাৰ যোগফল 24, 24ৰ পৰা 2 বিয়োগ কৰা 22 পালোঁ। 22 11ৰে হৰণ যায়, গতিকে 90,827 11ৰে কি হয়, বিভাজ্য হয়। এনেদৰে তোমালোকে 2ৰ পৰা 11লৈকে বিভাজ্যতাৰ নিয়মকেইটা মনত ৰাখিবা। এইখিনি মনত ৰাখিলে তোমালোকৰ বিভিন্ন ক্ষেত্ৰত অংক কৰাত বা বিভিন্ন সমস্যা সমাধান কৰাত সহজ হ'ব। এই নিয়মকেইটা ক্লাছ 6ৰ কিতাপত দিয়া আছে যদিও এই নিয়মখিনি কিন্তু আৰু বাকী ক্লাছবিলাকৰ বা বাকী শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও প্ৰয়োজনীয়। গতিকে সম্ভৱ হ'লে বাকী শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আজিৰ ভিডিঅ'ত এইখিনিয়েই। তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। যিসকল এই চেনেলত নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।